নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ পটলৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আজি মই নিজেই লেবাৰৰ লগত কাম কৰি আছোঁ। তো দুজন লেবাৰ মাতিছোঁ মই। তো খেতিত ধুনীয়াকৈ নিকানি কাম কৰি আছে। আমাৰ পটলৰ শিপাবিলাক যে লগাইছোঁ লাইন বাই লাইন নিকানি কাম কৰি আছে। ঘাঁহ বনবিলাক চাফা কৰি আছে। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ খেতিত পটলৰ গছবিলাক ডাঙৰ হৈ আছে, যদি এনেকুৱা ধৰণৰ আৱৰ্জনা হৈ আছে, তেনেহ'লে আপোনালোকে কি কৰিব, এই এনেকুৱাকৈ লাইন বাই লাইন নিকানি কাম কৰিব চাফা কৰি। মোৰ গছবিলাক অলৰেডিকৈ চাং পালেই। চাব পাৰিছে গছৰ ধৰণটো কেনেকুৱা, কিমান শকত হৈছে, আৰু এটা গছৰ আগ পোকে খাব পৰা নাই। চাব পাৰিছে প্ৰতিটো লাইন নিকানি কৰা হ'ল একদম মৰ্ণিঙৰ পৰা। মই অলপ আগত আহিলোঁ, আহি এখেতৰ লগত অকণমান কাম কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্টত লিখি দিব। যদি এতিয়াও আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ পিছত আপোনালোকেও খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব। তো পটল যিটো খেতি কৰি আমি বছৰেকত লাখত টকা উপাৰ্জনটো কৰিমেই, কিন্তু 1 বিঘা মাটি যদি আমি ভালদৰে যতন কৰি খেতি কৰিব পাৰোঁ, তেনেহ'লে কিন্তু 3 পৰা 3.5 লাখ টকা আপোনালোকে নিশ্চয় পাব। তো খেতিত মই আপোনালোকে যে কৈ থাকোঁৱে চাওক, ছাগলীৰ গু আৰু 2 পৰা 3 বছৰৰ পুৰণা যিবিলাক গোবৰ সাৰ, এইবিলাক মই পটলৰ গছৰ চাওক এবাৰ দিছিলোঁ চাৰিওফালে এনেকৈ। আৰু এতিয়া নিকানি কাম প্ৰায় শেষেই হ'ল। এতিয়া মই আকৌ এই গছৰ গুৰিত আকৌ এইবিলাক দি দিম। এই পটলৰ খেতিৰ কাৰণে বিশেষকৈ কি হয় জানে, আমাৰ উজনি অসমৰ যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মৰাণ, ডিব্ৰুগড়, মাজুলী, গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, যিকোনো ঠাইত আপাৰত তাৰমানে সকলো ঠাইতেই এই পটল খেতিৰ কাৰণে বৰ উপযোগী, বা মাটিবিলাক পটল খেতিৰ বাবে বৰ ভাল। আপোনালোকৰ খেতিত বিশেষকৈ, আৰু ইফালে বৰপেটাৰ পৰা আৰম্ভ কৰি একদম দুধনৈলৈ ইফালে যিখিনি ঠাই আছে, এইখিনি ঠাইতো পটল খেতি বহুত ভাল হয়। যিটো খেতি আপোনালোকে চাই আছে, এইটো খেতিত মই হাইব্ৰিড জাতৰ যিটো পটল এইটো লগাইছোঁ। আৰু পাতবিলাক চাইছে কেনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ, কিন্তু লোকেল পটলৰ কিন্তু পাতবিলাক এনেকুৱা নাপাব, এইবিলাক দীঘল দীঘল পাব। চাব পাৰিছে। আৰু প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে পটল লাগন দিব, গছৰ গুৰিৰ পৰা লাগন আৰম্ভ হয়। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া চাওক কামত লাগি আছে। তো বন্ধুসকল, এই খেতি কৰিবলৈ হ'লে আপোনালোকে বিশেষকৈ এনেকুৱা ধৰণৰ গছবিলাক যেতিয়া চাং পাওঁ অৱস্থা হৈছে, যেন পাব চাঙত ওপৰত, সেনেকুৱা মুহূৰ্ততে আপোনালোকে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব। চাব আপোনালোকৰ খেতিত কেনেকুৱা ধৰণৰ লাগন দিয়ে। এনেকুৱা ধৰণৰ লাগন দিব। 1 বিঘা মাটি যদি ভালদৰে যতন কৰি ফাৰ্টিলাইজাৰ, ভাল ইনচেক্টিচাইড, ফাংগিচাইডৰ ঔষধ দি যাব পাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ খেতিত কমেও 10 পৰা 12 কুইণ্টেল সপ্তাহত উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। তো বন্ধুসকল, আজিলৈ মই এইখিনিত অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।